এইটো হৈছে স্মাৰ্ট মিটাৰ। দৰিদ্ৰ দুখীয়া জনগণৰ যিটো তেজ হৈ পোৱা এই যিটো স্মাৰ্ট মিটাৰ আমি আটাইকেইটা সংগঠনৰ তৰফৰ পৰা আজি যিটো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে, দুলীয়াজান দাঁতিকাষৰীয়া অঞ্চল আৰু দুলীয়াজানৰ আশে পাশে এই স্মাৰ্ট মিটাৰটো আমি সম্পূৰ্ণৰূপে আমি বন্ধ কৰিবৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ। তাৰ কাৰণে ইতিমধ্যে আমাৰ এই গোটেই বিষয়খিনিৰ ওপৰত বিশ্লেষণাত্মক দৃষ্টিভংগীৰে আমি আলোচনা কৰি কাৰ্যসূচী আমি নিশ্চিতভাৱে আমি হাতত ল'ম আৰু শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্য অব্যাহত ৰাখিম। গতিকে বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি এই সংবাদমেলৰ তৰফৰ পৰা স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু সমান্তৰালভাৱে শেহতীয়াকৈ যিটো বাতাবৰণ, শেহতীয়াকৈ যিটো পৰিৱেশ পৰিস্থিতিত এটা কথা স্পষ্ট হৈ পৰিছে যে জাতি মাটিৰ শ্লোগান দিয়া এই যিখন বিজেপি নেতৃত্বাধীন চৰকাৰ, এই চৰকাৰখনে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল, যেনেধৰণে ফাষ্টেগ আদালতত বিচাৰহীন কৰি বিচাৰকে তৎকালীন কৰি পেলাই যেনেধৰণে শাস্তি প্ৰদান কৰিব লাগিছিল, সেই ক্ষেত্ৰত কিন্তু এই চৰকাৰখন সম্পূৰ্ণ চূড়ান্তভাৱে ব্যৰ্থ হোৱা আমি দেখিবলৈ পাইছোঁ। শেহতীয়াকৈ ইটোৰ পিছত সিটোৰ যিটো নাৰী তথা মহিলা নিৰ্যাতনৰ যিবিলাক ঘটনা, এই ঘটনাবিলাকে প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত, দূৰ কৰাৰ ক্ষেত্ৰত, নাৰী সুৰক্ষাৰ ক্ষেত্ৰত চূড়ান্তভাৱে বিফল হৈছে। গতিকে এই ক্ষেত্ৰত গৃহ বিভাগটোক আমি চৰম উদাহৰণ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে নাৰী সুৰক্ষাৰ কাৰণে আমি দাবী জনাইছোঁ। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।